নমস্কাৰ আপোনালোক সকলোকে আমাৰ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। এতিয়া আমি গুৱাহাটীলৈ বুলি ওলাইছোঁ গোটেইকেইটা। ফাইনেলি এইবোৰ আমাৰ মানুহ বহিলে অংগিতা বা এইটো অংগিতা বা ভাগৰ দেই চেনেলটো মই মানে ভইচটো দি দিছোঁ এইজনী বা এটা চেনেল নাই হেৰি এনেই অদৰকাৰীকে ভিডিঅ' বনাই আছে এয়া সিদ্ধাৰ্থ দা দেই এঞ্জেল এয়া চব বিজি মজা লাগে ফাইনেন্সাৰ এইটো দেই ঘামিছে ফাইনেন্সাৰ মূৰত ধৰিছে আৰু ছেকেণ্ড ফাইনেন্সাৰ আমাৰ ফাইনেন্সাৰ দুটা মেইন গৈ পায়ে এয়া ল'ৰা দুটা ৰুম দি আমি সকলোৱে ৰেডি হৈ মেলি এয়া বিহু মাৰিবলৈ বুলি ওলাই আহিছোঁ। মনটো অকণমান বেয়া লাগি আছিলে সেইবাবে মানুহজনে মোক বনাই আছিলে চাওকচোন। নেক্সট ডে আকৌ বিহুলৈ বুলি ৰেডি হ'লোঁ। আমাৰ ছোৱালীখিনিৰ ৰুম চাব নেকি চাওকচোন কিমান বেয়া হৈ আছে। আচলতে দুখো নাই গোটেইখিনি লৰালৰিকৈ ওলাবলগা হৈছে যে ডাইৰেক্ট গৈ পালোঁ বৰষাৰাণী বিষয়া বাৰ মমাইকৰ ঘৰত। এয়া মমাইকৰ ঘৰ হয়। আমাক তালৈ নিমন্ত্ৰণ কৰিছিলে বিহু মাৰিবলৈ বুলি, কিন্তু দুখৰ কথা এইটোৱে যে বৰষাবাক আমি নাপালোঁ কিয়নো আমাৰ যোৰহাটলৈকে বৰষাবাক গৈছে। আৰু এইফালে চাওকচোন আমাৰ ভতিজাটো কি ফটোৱা কৰি আছে। বিহু দলটোক আদৰিবলৈ সকলোৱে ফাৰ্ষ্ট টাইম নিয়ম নীতিখিনি কৰি লৈছে। এয়া নিকুমণি বাইদেউ, তেওঁক বাৰু কোনে চিনি নাপায় হয়নে নহয় বাৰু কওকচোন। তেখেতক সকলোৱে চিনি পায় জানো, তাকে আমি কৈ আছোঁ আপুনিও নাচিব লাগিব বুলি, আপোনালোক সকলোৱে নাচিব লাগিব বুলি। বৰষাৰাণী বা মামীয়েক মাহীয়ে সকলোৱে মিলি নাচিছে দেই। এয়া আমাৰ সকলোকে তেওঁলোকৰ ঘৰত ইমান ধুনীয়াকৈ খুৱাইছে, লগতে বহুত ভাল লাগিলে দেই আপোনালোক সকলোকে লগ পাই। সঁচাই বহুত মৰমৰ হয় আপোনালোক সকলো। মই যে বহি খাই আছিলোঁ জানেনে, মোৰ ওচৰত গৈ ইমান ধুনীয়াকৈ মাত লগাই কথা পাতি আছিলে। সঁচাই বৰ ভাল লাগিলে দেই বাইদেউ আপোনাক লগ পাই। আমি কি কথা পাতি আছিলোঁ শুনালোহেঁতেন, কিন্তু কি জানেনে ইমানেই চিঞৰ বাখৰ হৈ আছে যে সেইকাৰণে আমাৰ কথা নুশুনি মানে বেছি চিঞৰ বাখৰটোহে ওলাইছে। চ' নুশুনালোঁ আৰু।
ফাৰ্ষ্টে আমি ছোৱালীকেইজনী মিলি ফেঞ্চি বজাৰলৈ বুলি ওলালোঁ সকলোৱে বিহু মৰাৰ পিছত এতিয়া আমি খানা খাব আহিছোঁ আমাৰ ফাইনেন্সৰ চাওঁ ভিতৰত বহুত ভাল গান লগাই আছিলে কিন্তু কি জানেনে কপিৰাইট লাগিব যে সেইকাৰণে শুনাব নোৱাৰিলোঁ আৰু ভিতৰখন ইমান ধুনীয়া হয় চাওকচোন আৰু এইফালে আমি দুটা পদুন্য কি কৈ আছিলা দিব নোৱাৰিলোঁ নহয় বেয়া নাপাবা আৰু দেই কপিৰাইট লাগিব এয়া আকৌ পিছৰ কথাৰ বিহু দেই তাত আমি 4-5 দিন প্ৰগ্ৰেম কৰাৰ পিছত ঘৰলৈ আহিবলৈ সকলোৱে বেগ পেকিং কৰি এয়া ঢোল সকলোৱে বাহিৰত ওলাই আছে ষ্টেচনত আমাৰ ট্ৰেইন দেৰিকৈ আছিলে তাতে সেইকাৰণে আমি সকলোৱে বিহু মাৰিলোঁ আমি আছে দেই উপরে উপরে লেং খাই আছে তুমি এটা মু হাত দে ও হাই যা কষ্ট মতরং ছাড়া স্যার তাহলে স্যামবিশন ভালো দি যাব লেগ ম্যাচিং ম্যাচিং আমি আমগুৰি পাই গ'লোহি আৰু ভিডিঅ'টো চাই কেনে পালে জনাব দেই লাইক লগতে কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব আজিলৈ আহিছোঁ বাই বাই গাইজ